हेलो बंधु बान्धवीসকল आशा करूँ सकलो कुशले আছে আপোনালোক সকলোকে মোৰ ঐনাদি ব্লগলৈ স্বাগতম জনালো। ভিডিওটোৰ আৰম্ভণিতে আপোনালোক সকলোকে মই এটি অনুৰোধ কৰিছো যিসকলে মোৰ ভিডিও নতুনকৈ চাই আপোনালোকে মোৰ অকনমানি চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব লগতে লাইক কমেন্ট শেয়াৰ কৰি দিব। আজি মই আপোনালোকক মোৰ এয়া ভঙা চিঙা টেমাতে সংৰক্ষণ কৰি ৰখা ফুল কেজোপা দেখাম। ফুল কেজোপা মই টাবত ৰুলো ধুনিয়াকৈ আৰু কৰ পৰানো টাব আনি ৰুলো। আমাৰ ইয়াতে একেবাৰে কম দামত টাব পোৱা এখন দোকান আছে, মানে একেবাৰে কম দামতে পায়। তাৰে পৰা মই টাব আনিলোগৈ আৰু তাৰ আগতে মই অকণমান আমাৰ যাত্ৰাটো দেখাই দিছোঁ। আমাৰ ৰাস্তাটোৰ অৱস্থা এনেকুৱা, অলপ আমি পানীত যাব লাগে, সেয়েহে এনেকৈ যাওঁ। সেয়াও অকণমান দেখাই দিছোঁ। বাৰিষা আমাৰ এনেকুৱা হয় অৱস্থাটো, লাহে লাহে ঠিক হ'ব আৰু যিহেতু এয়া পৰিবই ধৰিছিলোঁ, মই বাচিলোঁ অৱশ্যে নপৰিলোঁ। এয়া আমাৰ ৰাস্তাটোৰ অৱস্থা এনেকুৱা, পানী হৈছে এতিয়া বহুত। পানী অৱশ্যে চবতে হৈছে, হ'লেও আমাৰ এইখিনি অলপ মাটি তুলিলে ঠিক হৈ যাব, কিন্তু সেইখিনি কৰা নাই আৰু পানী দিয়ে অহা যোৱা কৰিবলগীয়া হৈছে। এয়া অলপ ৰাস্তা আমি এনেকৈ পানীতে যাওঁ, অহা যোৱা কৰি আছোঁ। এয়া অহা যোৱা কৰিবলৈ এনেকৈ বুটযোৰ পিন্ধি লওঁ, তাৰপাছত যাওঁ আৰু। এয়া মই দাদাহঁতৰ দোকান পালোঁগৈ টাব আনিবলৈ। দাদা মানে অৰিজিনেল সৰ্থেবাৰীৰ হয়, যিহেতু মোৰ হাজবেণ্ডৰ অৰিজিনেল ঘৰ সৰ্থেবাৰীত হয়। দাদাহঁতৰ ওচৰতে ঘৰ। এয়া দাদাহঁতৰে দোকান। আগতেও মই এবাৰ ভিডিঅ' এটা দিছিলোঁ, ভাবিলোঁ টাব কিনিবলৈ যিহেতু গৈছোঁ আকৌ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ দাদাহঁতৰ দোকানৰ ভিডিঅ'টো। নিশ্চয় ভাল পাব। তাতে আচলতে কাঁহ পিতলৰ একেবাৰে পিয়ৰ বস্তু, বজাৰৰ মূল্যতকৈ যথেষ্ট কম মূল্যত ইয়াতে পোৱা যায়। আৰু যি লাগে সকলো ধৰণৰ মানে কাঁহ পিতলৰ বস্তু আছে। আমাৰ যিবিলাক সকাম নিকামত লাগে বাচন বৰ্তন, যিবিলাক কাঁহ পিতলৰ, আৰু আমাৰ কইনাৰ লগত যিবিলাক দিয়ে বিয়াত, কইনাক জোৰোণত নহয় চৰি, কইনাৰ লগত দিয়ে আৰু সেয়া সকলো ধৰণৰ। এয়া দেখিছে নহয়, কাঁহৰ বাচন বৰ্তন, বটা ঘটি লোটা সকলোবোৰ আছে আৰু মানে একো ইয়াতে নাইকিয়াকৈ একো নাই, মানে সকলো আছে। আপোনালোকে আহিব পাৰে। পূব বাণীপুৰতে আছে, হাইৱেৰ পৰা অকণমান সোমাব লাগে, 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অকণমান সোমাব লাগে। বহুত কম মূল্যত পোৱা যায় বজাৰৰ মূল্যতকৈ, সেয়েহে অকণমান শ্বেয়াৰ কৰি দিছোঁ, বহুতে হয়তো নাজানে। এয়া বহুত ডাঙৰ হয় দোকানখন, বহুত বস্তু আছে। মই অকণমানহে ভিডিঅ' লৈছোঁ। এয়া মই টাবকেইটা ল'লোঁ, ৰিচিপ্ট এখন দিলে মোক। এয়া টাব চাব কিনি লৈ এয়া মই ঘৰ মোৱা হ'লোঁ। এয়া ফুলজোপা বৰ ধুনীয়াকৈ ফুলি আছে মোৰ। অৱশ্যে এই ফুলজোপা খুব ধুনীয়াকৈ মানে খুব সযতনে ৰাখিব লাগে, অলপ ৰ'দ পালেই মৰহি যায়। খুব ঠাণ্ডা জেগাত ৰাখিব লাগে, অলপ ৰ'দ নপৰাকৈ। এয়া কেঁচু সাৰ আনি দিলে ল'ৰাটোৱে। মই আগতে এনেকৈ কেঁচু সাৰ দি এনেকৈ মই ভালকৈ ফুলবোৰ আচলতে সংৰক্ষণ কৰি ৰখা নাই। মই টেমাই চেমাই এনেই য'ৰ ত'ৰ পৰা আনি গোটেইখিনি মানে হোম কালেকশ্যন আৰু কাৰোবাৰ ঘৰত গৈছোঁ, বেছিকৈ দেখিছোঁ, অকণমান লৈ আহিছোঁ, এনেকৈ আনি টেমাই চেমাই থৈ দিয়া আৰু তেনেকৈ বহুত ধুনীয়াকৈ বহুত বিধৰ ফুল আছে। মানে এইবাৰহে অকণমান মানে বেলেগ পদ্ধতিত কেঁচু সাৰ দি খুব ধুনীয়াকৈ মই টাববোৰ বনাইছোঁ। গোটেইখিনি হোৱা নাই সম্পূৰ্ণ, কেইটামান বনাইছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, নিশ্চয় ভাল পাব। গোটেইখিনি সম্পূৰ্ণ হ'লে আকৌ দেখাম। অৱশ্যে গোটেইখিনি সম্পূৰ্ণ কৰিবলৈ বহুত সময় লাগিব, আৰু এতিয়া যিহেতু পানী চবফালে আছে, শুকান মাটিও অকণমান দিগদাৰ হয়। আৰু ইয়াতে মই এতিয়া ফুলৰ টাবকেইটা বনাই এইখিনি কেঁচু সাৰ দিলোঁ। অৱশ্যে টাবখিনি মই আমাৰ
ছাৰৰ কাৰণেহে ৰেডি কৰিছোঁ দেই। এয়া ছাৰৰ চেম্বাৰতে মই ৰেডি কৰিলোঁ কেইটামান, আৰু বাকীখিনি মই ঘৰত ৰেডি কৰি চেম্বাৰলৈ লৈ যাম ছাৰক লাগে বুলি কোৱাত। এনেকৈ মানে ধুনীয়াকৈ ৰেডি কৰি দিছোঁ। আৰু বহুত কেইটা ভাল প্ৰজাতিৰ ফুল আছে। অৱশ্যে মই ইমান ভালকৈ নাজানো মানে ফুলবোৰ ৰুব কৰিব, সেইকাৰণে এই ওচৰতে থকা খুৰা এজনে অকণমান শিকাই দিলে কেনেকৈ কৰিব লাগে ফুলৰ খেতি। মই ভঙা টেমাতে এনেকৈ যেনেকৈ তেনেকৈ ৰুওঁতে, অৱশ্যে যেনেকৈ তেনেকৈ ৰুলেও ধুনীয়াকৈ হৈ আছে। আমাৰ ফুলখিনি বহুত ধুনীয়া হৈছে, মাটিখিনি ভাল আমাৰ ইয়াতে, সেইকাৰণে খুব ধুনীয়া হৈছে ফুলখিনি। খালি ইমান বেছি ফুল হৈ গৈছে, মোৰ জেগাই নাই। অকণমান জেগা যিহেতু আমাৰ ইয়াতে, কাটি পেলাব লাগিব কিছুমান এনেকৈ টাবত ৰাখিছোঁ। আৰু ভাল যিখিনি ভাল এয়া চাওক, খুব ধুনীয়া টাব হ'ল এইকেইটা। অকণমান দেখাই দিলোঁ, নিশ্চয় আপোনালোকে মোৰ ফুলৰ ভিডিঅ'টো চাই ভাল পাব। মোৰ ফুলকেইজোপা কেনেকৈ টেমাই চেমাই থোৱা দেখালোঁ আপোনালোকক। টেমাতে মই সংৰক্ষণ কৰি ৰাখি এনেকৈ আকৌ ধুনীয়াকৈ টাবত দিলোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিম। পুনৰ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিম। অহাকালিলৈ মই এটি হেল্থৰ ওপৰত এটি ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, যিহেতু হেল্থৰ ওপৰত কিছুমান ভিডিঅ' দিম মই। আৰু আজিলৈ মই ইমানতে ভিডিঅ'টো সামৰিছোঁ। শেষত আপোনালোক সকলোকে মই বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে। সকলো ভালে থাকক, কুশলে থাকক। আজিলৈ আহিছোঁ, বাই বাই।